Hello everyone, welcome to Study Insight. এইটো ভিডিঅ'ত আমি আসাম কাৰেণ্ট এফেয়াৰ্ছ ফৰ দ্য মান্থ অফ মে 2021 আলোচনা কৰিম। মে 2021 মাহটোত আচলতে কি কি ইম্পৰ্টেণ্ট ঘটনা অসমত সংঘটিত হৈ গৈছে বা অসমৰ বিভিন্ন অনুষ্ঠান, বিভিন্ন ব্যক্তি ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কিদৰে জড়িত হৈ আছে, তাৰ লগত সংগতি থকা কিছুমান প্ৰশ্ন যিবিলাক এক্সাম অৰিয়েণ্টেড হয়, এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা যথেষ্ট ইম্পৰ্টেণ্ট, সেইখিনি কুৱেশ্যনছ আমি এইটো ভিডিঅ'ত লৈছোঁ এণ্ড আই হোপ আপোনালোকে ভিডিঅ'টি ভাল পাব। So you can contact me through my social media handle. Our Facebook page is Mridul Yogi. You can contact me. You can reach us through this page. Instagram ID #Mridul_Yogi. And our Telegram channel Study Insight Official. আপোনালোকে জইন কৰি ল'ব পাৰে। তাতে আমি যিবিলাক ইম্পৰ্টেণ্ট PDF বা ষ্টাডি মেটেৰিয়েল লিংক এটচেট্ৰা আমি প্ৰভাইড কৰোঁ। গতিকে আপোনালোকে আমাৰ এই টেলিগ্ৰাম চেনেলটি জইন কৰি ল'ব পাৰে ষ্টাডি ইনচাইট অফিচিয়েল। এগেইন আপোনালোকে যদি আসাম কাৰেণ্ট এফেয়াৰ্ছ জানুৱাৰী টু ডিচেম্বৰ 2020 গোটেইখিনি কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে ল'ব বিচাৰিছে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তো আপোনালোকে তাৰ পৰা পাৰচেছ কৰিব পাৰিব। কমপ্লিট 2020 কাৰেণ্ট এফেয়াৰ্ছ জানুৱাৰী টু ডিচেম্বৰ এই এটা PDF-ত এটা ই-বুকত আপোনালোকে পাই যাব। ইয়াত গোটেই ইম্পৰ্টেণ্ট এক্সাম অৰিয়েণ্টেড যিখিনি কুৱেশ্যনছ আছে সেইখিনি লোৱা হৈছে। চ' আপোনালোকে যদি পাৰচেছ কৰিব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত তাৰ লিংক দিয়া আছে, আপোনালোকে চেক আউট কৰিব পাৰে, ৰাইট। So before starting the video, I have a question to you. তো আপোনালোকে এই কুৱেশ্যনটোৰ আনসাৰ কমেণ্টত কৰিবলৈ ট্ৰাই কৰিব। Question is that which national park of Assam is famous for golden langur? সোধা হৈছে যে আচলতে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান সোণালী বান্দৰৰ বাবে বিখ্যাত, আৰু আপোনালোকে এই কুৱেশ্যনটোৰ আনসাৰ কমেণ্টত আপোনালোকে জনাব, ঠিক আছে। তো বিফৰ ষ্টাৰ্টিং দ্য ভিডিঅ' আমি আচলতে 2021 মে মাহত অসমত হৈ যোৱা ইম্পৰ্টেণ্ট এটা ঘটনা হৈছে যে নতুন গভৰ্ণমেণ্ট ফৰ্মেশ্যন আৰু নতুন কাউন্সিল অফ মিনিষ্টাৰ ফৰ্মেশ্যন। তো এই ক্ষেত্ৰত আমি গম পাওঁ যে 2 মে তাৰিখে অসমত আসাম এছেম্বলিৰ যিটো ৰিজাল্ট ডিক্লেয়াৰ কৰিছে। আৰু আচলতে এই আসাম এছেম্বলিৰ ৰিজাল্টত কি হৈছিলে, মিত্ৰজোঁট আৰু মহাজোঁটৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছিলে, আৰু লগতে আছিলে ৰাইজৰ দল আৰু আসাম জাতীয় পৰিষদ। গতিকে এই ক্ষেত্ৰত অসমত চৰকাৰ বনাবলৈ সক্ষম হৈছে মিত্ৰজোঁট, অৰ্থাৎ BJP, AJP আৰু UPPL চৰকাৰ। গতিকে বৰ্তমান যিখন 15th আমাৰ এছেম্বলি হয় অসমৰ, গতিকে সেইখন AJP, UPPL আৰু BJP মিত্ৰজোঁট চৰকাৰ হয়। গতিকে 15 চিফ মিনিষ্টাৰ হিচাপে 10 মে তাৰিখে শপত গ্ৰহণ কৰিছে অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব ডাঙৰীয়া। আৰু তেওঁ যিটো শপত গ্ৰহণ কাৰ দ্বাৰা হৈছে, সেইটো বাই দ্য গভৰ্ণৰ অফ আসাম জগদীশ মুখী এট শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, ৰাইট। তো এইখিনি ব্ৰিফলি হয়, আৰু আমি ইয়াৰ লগতে যিখিনি কাউন্সিল অফ মিনিষ্টাৰ সেইখিনি আমি আলোচনা কৰিম, যিহেতু বহুত বেছি ইম্পৰ্টেণ্ট হয়। আজিকালি পৰীক্ষাত আমি দেখা পাওঁ পৰ্টফলিঅ' বা কনষ্টিটুৱেঞ্চি সুধি দিয়া হয় যিকোনো এগৰাকী মিনিষ্টাৰক, গতিকে আমি সেইখিনিও এবাৰ চাম। ইয়াৰ উপৰি 13 নিউলি ইলেক্টেড MLAs, আচ্ছা, তাৰ উপৰি 13জন আচলতে MLA কি কৰা হৈছে, মন্ত্ৰিত্ব দিয়া হৈছে, আৰু সেইখিনি কি হয়, তেওঁলোকৰ পৰ্টফলিঅ' কি হয়, আমি এবাৰ জাষ্ট ব্ৰিফলি চাবলৈ ট্ৰাই কৰিম। চ' হিমন্ত বিশ্ব শৰ্মা তেখেতক চিফ মিনিষ্টাৰ আপোনালোকে জানে জালুকবাৰী কনষ্টিটুৱেঞ্চি হয়। ডিপাৰ্টমেণ্ট বেচিকেলি হোম, পাৰ্চনেল, PWD, এনি আদাৰ ডিপাৰ্টমেণ্ট নট এলটেড টু এনি মিনিষ্টাৰ, ৰাইট, এণ্ড হি ইজ ফ্ৰম BJP পাৰ্টি। নেক্সট ৰঞ্জিত কুমাৰ দাস পাটাচাৰকুচি কনষ্টিটুৱেঞ্চি হয় তেখেতৰ, পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট, পাব্লিক হেল্থ এণ্ড ইঞ্জিনিয়াৰিং, ফুড এণ্ড চিভিল ছাপ্লাইজ এণ্ড কনজিউমাৰ এফেয়াৰ্ছ, এণ্ড হি ইজ অলছ' ফ্ৰম BJP পাৰ্টি, ৰাইট। নেক্সট অতুল বৰা তেখেতে বোকাঘাট সমষ্টিৰ হয়, আৰু তেখেতৰ পৰ্টফলিঅ' হৈছে এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, এনিমেল এণ্ড হাজবেণ্ডাৰী, ভেটেনাৰী, বৰ্ডাৰ এৰিয়া ডেভেলপমেণ্ট, ইমপ্লিমেণ্টেশ্যন অফ আসাম একৰ্ড এণ্ড কোঅপাৰেশ্যন, ৰাইট, একেটা হয়, আৰু তেখেতৰ পাৰ্টি হৈছে AJP, ৰাইট। UG ব্ৰহ্ম, উৰ্খাও গৌৰৱ ব্ৰহ্ম, তেখেতৰ কনষ্টিটুৱেঞ্চি হৈছে চাপাগুৰি, বঙাইগাঁও, আৰু ডিপাৰ্টমেণ্ট হৈছে তেখেতৰ হেণ্ডলুম এণ্ড টেক্সটাইল, ছয়েল কনজাৰ্ভেশ্যন, ৱেলফেয়াৰ অফ প্লেইন ট্ৰাইব এণ্ড বেকৱাৰ্ড ক্লাছেছ ইন BTC, এণ্ড হি ইজ ফ্ৰম দ্য UPPL পাৰ্টি, ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল। Again, Parimal Suklavidya, he is from Dholai constituency, and his department environment and forest, fisheries, excise, ঠিক আছে, একেটা তেখেতৰ ডিপাৰ্টমেণ্ট, এণ্ড তেখেত হৈছে BJP পাৰ্টিৰ। চন্দ্ৰমোহন পাটোৱাৰী ধৰ্মপুৰ কনষ্টিটুৱেঞ্চিৰ হয়, তেখেতৰ ডিপাৰ্টমেণ্ট হয় ট্ৰান্সপৰ্ট, ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ, স্কিল ডেভেলপমেণ্ট, ৱেলফেয়াৰ অফ মাইনৰিটিজ, এণ্ড তেখেত BJP পাৰ্টিৰ হয়। কেশৱ মহন্ত কলিয়াবৰ কনষ্টিটুৱেঞ্চিৰ হয়, হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ, ছায়েন্স এণ্ড টেকনলজি, ইনফৰমেশ্যন টেকনলজি, এই গোটেইখিনি তেখেতৰ তত্বাৱধানৰ হয়। তেখেতে এই তিনিটা ডক্টৰ চাই, আৰু তেখেতৰ পাৰ্টি হৈছে AJP অসম গণ পৰিষদ। ৰণোজ পেগু তেখেত ধেমাজি কনষ্টিটুৱেঞ্চিৰ হয়, আৰু তেখেতৰ ডিপাৰ্টমেণ্ট হৈছে এডুকেশ্যন, ৱেলফেয়াৰ অফ প্লেইন ট্ৰাইব, বেকৱাৰ্ড ক্লাছেছ, নন BTC, ৰাইট। গতিকে যিখিনি BTCৰ বাহিৰৰ ৱেলফেয়াৰ অফ প্লেইন ট্ৰাইব এণ্ড বেকৱাৰ্ড ক্লাছেছ তেখেতৰ অধীনৰ হয়, আৰু তেখেত BJP দলৰ হয়, BJP পাৰ্টিৰ, ৰাইট।
সঞ্জয় কিষাণক তেখেত হৈছে তিনিচুকীয়া কনষ্টিটুৱেঞ্চিৰ আৰু তেখেতৰ ডিপাৰ্টমেণ্ট হৈছে ৱেলফেয়াৰ অফ টি ট্ৰাইবছ লেবাৰ এণ্ড এমপ্লয়মেণ্ট তেখেত বিজেপি দলৰ হয় যোগেন মোহন তেখেত মহমৰা কনষ্টিটুৱেঞ্চিৰ হয় তেখেতৰ ডিপাৰ্টমেণ্ট হয় ৰেভিনিউ এণ্ড ৰেজিষ্টাৰ মেনেজমেণ্ট হিলছ এৰিয়া ডেভেলপমেণ্ট মিনাৰেলছ এণ্ড মাইন্স ৰাইট তেখেত বিজেপি পাৰ্টিৰ হয় অজন্তা নেওগ গোলাঘাট কনষ্টিটুৱেঞ্চিৰ হয় তেখেত হৈছে ছ'চিয়েল ৱেলফেয়াৰ এণ্ড ফিনেন্স বহুত বেছি ইম্পৰ্টেণ্ট হয় ফিনেন্স আৰু তেখেত বিজেপি পাৰ্টিৰ হয় ৰাইট অশোক সিংহাল তেখেত ঢেকিয়াজুলি কনষ্টিটুৱেঞ্চিৰ হয় আৰু তেখেত বিশেষকৈ গুৱাহাটী ডেভেলপমেণ্ট আৰ্বান ডেভেলপমেণ্ট আৰু ইৰিগেশ্যন এই তিনিটা দপ্তৰ তেখেতে এই তিনিটা দপ্তৰৰ মন্ত্ৰী হয় আৰু তেখেত বিজেপি পাৰ্টিৰ হয় ৰাইট পীযুষ হাজৰিকা জাগিৰোড কনষ্টিটুৱেঞ্চিৰ হয় তেখেত ৱাটাৰ ৰিচোৰ্চ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যনছ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ এইকেইটা হৈছে তেখেতৰ ডিপাৰ্টমেণ্ট আৰু তেখেতৰ পলিটিকেল পাৰ্টি হয় বিজেপি ৰাইট And finally, Bimal Bora, he is from Tingkhong constituency and his department are sports and youth welfare, cultural affairs, power and tourism. And he is from BJP party. Right? So, এইখিনি আছিলে আমাৰ election related current affairs যোৱা মাহত যেহেতু হৈ গ'ল briefly মই এইখিনি আপোনালোকক জনাবলৈ ট্ৰাই কৰিছোঁ যিহেতু আজিকালি আমি দেখা পাওঁ ডক্টৰবিলাক বা পৰ্টফলিঅ' বা কনষ্টিটুৱেঞ্চি কেতিয়াবা সোধা হয় পৰীক্ষাত কিছুমান পৰীক্ষাত গতিকে সেইবাবে আমি জনাটো দৰকাৰ গতিকে আমি কাৰেণ্ট এফেয়াৰ্ছ মে মাহৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাবলৈ ট্ৰাই কৰিম ফাৰ্ষ্ট কুৱেশ্যন ইজ ফৰ্মাৰ ক্ৰিকেটাৰ এণ্ড মেম্বাৰ অফ আছাম ৰাঞ্জি স্কোৱাড এণ্ড য়ংগাৰ ব্ৰাদাৰ অফ সুজয় দত্ত ৰয় ৰাইট সুজয় দত্ত ৰয় যিগৰাকী ভাইচ প্ৰেচিডেণ্ট অফ ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যন শিলচৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ ভাইচ প্ৰেচিডেণ্ট সুজয় দত্তৰ ভাতৃ আচলতে তেখেত ফৰ্মাৰ ক্ৰিকেটাৰ আৰু ৰঞ্জী প্লেয়াৰ হয় তেখেত অসমৰ তেখেত কোন যিজন ৰিচেণ্টলি 65 ইয়াৰ্ছত মৃত্যুবৰণ কৰিছে এণ্ড তেখেত হৈছে সুবীৰ দত্ত ৰাইট চ' হি ইজ ফ্ৰম বৰাক ভেলী Researchers of which institution of Assam have developed a smart window material for automatic climate control of building? গতিকে আচলতে অটোমেটিক ক্লাইমেট কণ্ট্ৰল অফ বিল্ডিং বুলি ক'লে আচলতে যেটো এয়াৰ কণ্ডিশ্যন ঠিক তেনেকুৱা হয় কিন্তু তাত কিছুমান সফিষ্টিকেটেড মেটেৰিয়েল ইউজ কৰি পেলাই তো ৰুমটো আচলতে কি হ'ব যাৰ টেম্পাৰেচাৰটো অটোমেটিক্যালি কণ্ট্ৰল কৰি ৰাখিব তাক আমি অপাৰেট কৰিব নালাগে আৰু তাত কিছুমান স্মাৰ্ট উইন্ডো মেটেৰিয়েল ইউটিলাইজ কৰা হৈছে আৰু যেটো কৰিছে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি গুৱাহাটীৰ কিছুমান ৰিচাৰ্চাৰ কিছু কামিং টু দ্য নেক্সট কুৱেশ্যন who has been appointed as the resident chief executive of Oil India Limited that is OIL field headquarter আৰু OIL Oil India Limitedৰ field headquarterৰ resident chief executive হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে প্ৰশান্ত বৰকাকতি from Assam right প্ৰশান্ত বৰকাকতি A team of DRDO that is Defense Research Development Organization is involved in the process of developing anti-COVID drug 2DG to save people from clutches of COVID-19 Name the scientist involved in it from Assam. So anti-COVID drug এবিধ হয় যাক আমি 2DG বুলি কওঁ এই 2DG টো কি হয় আমি ইন ডিটেইল চাবলৈ ট্ৰাই কৰিম নেক্সট স্লাইডত এই 2DG ড্ৰাগ যেটো তৈয়াৰ কৰিবলৈ ডিফেন্স ৰিচাৰ্চ ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন আৰু ইয়াৰ লগত ডক্টৰ ৰেড্ডি বুলি যেটো কোম্পানী আছে তেওঁলোকে আচলতে কাম কৰি আছে আৰু 2DG বোলা যেটো ঔষধ বুলি ক'ব লাগিব সেই এন্টি কোভিড ড্ৰাগটো আচলতে ডিআৰডিঅ'ৰ এটা টিমে তাক তৈয়াৰ কৰিবলৈ সক্ষম হৈছে আৰু সেই টিমটোত অসমৰ এগৰাকী scientist জড়িত হৈ আছে তেখেত কোন হয় and she is Dr. Jubli Burkayastha right Dr. Jubli Burkayastha so আসলে 2DG কি হয় 2-deoxy D-glucose right 2-deoxy D-glucose এটো scientific term যেটো হয় 2-deoxy D-glucose যাক আমি 2DG বুলি কওঁ in brief তো আসলে 2DG হয় কি so how 2DG controls COVID-19 আসলে 2DG এ কিদৰে COVID-19 কন্ট্ৰোল কৰে তো the DRDO developed 2DG drug spread through the body like glucose আসলে এই যেটো 2DG drug develop কৰা হৈছে এটো শৰীৰৰ গ্লুকোজৰ নিচিনাকে ট্ৰেভেল কৰে and it reaches the virus infected cells and prevents virus growth by stopping viral synthesis and destroys the protein energy production তো বেসিক্যালি কি হয় ভাইরাস বিলাকে তেওঁলোকে protein synthesis বা protein production এৰ জৰিয়তে তেওঁলোকে সাৰ্ভাইভ কৰি থাকে আৰু যেতিয়া তাৰ protein synthesis বা তাৰ আমি protein production টো বন্ধ কৰি দিও ভাইৰাছৰ ভিতৰত তেতিয়া হলে সেই ভাইৰাছটো ডেড হৈ যায় ৰাইট আৰু যেটো আমাৰ 2DG কৰিব পাৰে ৰাইট 2DG ঠিক এই মেকানিজমটোৰ জৰিয়তে তেওঁলোকে কি কৰে যেটো কোভিড-19 ভাইৰাছখিনি মাৰি পেলে আৰু এগৰাকী ব্যক্তিক তাৰপৰ ৰিকভাৰি হোৱাত সহায় কৰে ৰাইট সো এটো আপোনালোকে সোফালে দেখিছে 2-deoxy D-glucose oral powder যেটো ডক্টৰ ৰেড্ডিয়ে প্ৰেজেন্ট কৰিছে ইন এছ'চিয়েশ্যন উইথ DRDO ৰাইট তো এইখিনি হয় 2DG ইনফৰমেশন আই হোপ আপোনালোকে বুজি পাইছে তো ইয়াত অলপ ইনফৰমেশন দিয়া আছে এইখিনি আপোনালোকে PDF ৰ পৰা পঢ়ি লব এইখিনি পঢ়িলে দিগলীয়া হ'ব ইয়াৰ এটা ডিসক্লেইমাৰ আছে যে however it should be consumed only on the advice of a doctor
So coming to the next question, the retired commissioner cum secretary of the government of Assam and former deputy commissioner of Nalbari district passes away recently. So who was he? So অসমৰ আচলতে নলবাৰী ডিষ্ট্ৰিক্টৰ ফৰ্মাৰ ডেপুটি কমিশনাৰ আৰু ইয়াৰ উপৰি কমিশনাৰ কাম ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম যিগৰাকী ৰিচেণ্টলি মৃত্যু হৈছে তেখেত কোন আৰু তেখেত হৈছে মাহতাব উদ্দিন আহমেদ ৰাইট মাহতাব উদ্দিন আহমেদ All Bodo Students Union observed the 31st death anniversary of the father of the Bodos recently, and who is he? And he is Upendra Nath Brahma. Bodofa Upendra Nath Brahma. So তেখেতক ফাদাৰ অফ বড়োজ বুলি কোৱা হয় বড়োসকলৰ ফাদাৰ বুলি কোৱা হয় তো তেখেতৰ মৃত্যু তিথি আচলতে 31st মৃত্যু তিথিটো পালন কৰা হৈছে ৰিচেণ্টলি মে মাহৰ এপ্ৰিল 31st এপ্ৰিলত ৰাইট A doctor and eminent writer Padma Shri awardee from Assam passed away recently. Who is he? And he is Dr. Mukti Prasad Gogoi. Dr. Mukti Prasad Gogoi এগৰাকী পদ্মশ্ৰী এৱাৰ্ডী হয় তেখেতে স্ত্ৰী আৰু প্ৰসূতি বিশেষজ্ঞ হয় আৰু তেখেতে মেডিকেল ফিল্ডত তেখেতে বিভিন্ন অৱদান আগবঢ়াই গৈছে তাৰ বাবে তেখেতে পদ্মশ্ৰী এৱাৰ্ডো পাবলৈ সক্ষম হৈছে গতিকে এইজন মহান ডক্টৰ আৰু তাৰোপৰি তেখেত এগৰাকী ভাল ৰাইটাৰ আছিলে তো তেখেতৰ মৃত্যু হয় ৰিচেণ্টলি মে মাহত আৰু তেখেত হৈছে ডক্টৰ মুক্তি প্ৰসাদ গগৈ ৰাইট ডক্টৰ মুক্তি প্ৰসাদ গগৈ তো মুক্তি প্ৰসাদ গগৈৰ বিষয়ে এতিয়া আৰ্টিকেল পেপাৰৰ পৰা লোৱা হৈছে তো আপোনালোকে যেতিয়া পিডিএফটি পঢ়িব আপোনালোকে এই ইনফৰমেশ্যনখিনি পঢ়িব পাৰিব Coming to the next question, World Red Cross Day celebrated in Darang district by the Darang district branch of Indian Red Cross Society, that is IRCS, synchronizing with the worldwide celebration of World Red Cross Day. So what was the theme of the day? Asalate World Red Cross Day 8 May tarikhe palan kora hoy. Ei jitu World Red Cross Day, ei Red Cross Day jitu অসমৰ দৰং ডিষ্ট্ৰিক্টত পালন কৰা হৈছিল তেওঁলোকে দৰং ব্ৰাঞ্চ অফ ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটি তেওঁলোকে আচলতে সেলিব্ৰেট কৰিছিলে যদিও এইটো ৱৰ্ল্ড ৱাইড সেলিব্ৰেট হৈছিলে গতিকে আচলতে প্ৰথমকৈ সোধা হৈছে যে এই ৰেড ক্ৰছ ডে যিটো আছিলে তাৰ যেটো ইম্পৰ্টেণ্ট থিম হেতু কি আছিলে এণ্ড ইট ৱাজ টুগেদাৰ উই আৰ আনষ্টেপেবল ৰাইট টুগেদাৰ উই আৰ আনষ্টপেবল তো মনত ৰাখিব বহুত বেছি ইম্পৰ্টেণ্ট হয় এনেকুৱা থিমবিলাক আজিকালি খুব বেছি সোধা হয় পৰীক্ষাত ৰাইট So actually the day signifies appreciation for the volunteers who are always ready to help the needy. The theme of this year was Together We Are Unstoppable. So 8 May tarikhe palan kora hoy World Red Cross Day. Right. Next question is who has been appointed as the Principal Secretary to the Chief Minister of Assam? Earlier who was posted as the Principal Secretary of the Department of Health and Family Welfare and he is Samir K. Sinha. Samir K. Sinha. Samir K. Sinha Principal Secretary to the Chief Minister of Assam হিসাবে নিযুক্তি প্ৰদান কৰা হয় ইয়াৰ আগতে তেখেতে Principal Secretary আছিল Health Department right Health and Family Welfare Department Coming to the next question which eminent writer veteran journalist passed away recently at the age of 89 and he is Homen Borgohai Homen Borgohai দেৱৰ 89 years বয়সত আচলতে মৃত্যু হয় due to post covid-19 complication তেখেতৰ মৃত্যু হয় আৰু তেখেতৰ তেখেত এগৰাকী বিখ্যাত সাহিত্যিক আছিলে ৰাইটাৰ আছিলে ভেটেৰান জাৰ্নেলিষ্ট আছিলে সাংবাদিক আছিলে গতিকে এইগৰাকী মহান সাহিত্যিকক আমি হেৰুৱাও মে মাহত 2021 মে মাহত গতিকে তেখেতৰ বিষয়ে এটি সেপাৰেট ভিডিও মই বনাইছো অলৰেডি তো আপোনালোকে যদি এই ভিডিওটি চোৱা নাই ডেসক্ৰিপচনত লিংক দিয়া আছে অথবা আই বটনত আপোনালোকে ভিডিওটি পাই যাব Coming to the next question where in a tragic incident a herd of 18 wild elephants were killed after being struck by a massive lightning আচলতে লাইটনিং অৰ্থাৎ বজ্ৰপাতৰ ফলত 18টা হাতীৰ মৃত্যু হৈছিল আপোনালোকে গম পাইছিলে গতিকে এই 18টা হাতীৰ যেটো এটা মেসিভ লাইটনিংত বজ্ৰপাতৰ মৃত্যু হৈছিল হেতু কোড হৈছিল ঘটনাটো কোড হৈছিল হেতু কোডা হৈছে এন্ড ইট ইজ ইন কণ্ডলি হিল যেটো কণ্ডলি এৰিয়া হয় কণ্ডলি এৰিয়া আচলতে এটা কণ্ডলি হিল বুলি ফৰেষ্ট ৰিজাৰ্ভ এটা প্ৰপ'জড ফৰেষ্ট ৰিজাৰ্ভ হয় ইয়াৰ উপৰি এক বামুনি হিল বুলি কোৱা হয় যেটো নগাঁও ডিস্ট্ৰিক্টত নগাঁও জিলাত অৱস্থিত হয় এই কণ্ডলি এৰিয়াত হৈছিল এই কণ্ডলি হিল অথবা কণ্ডলি এৰিয়াত এই যেটো বজ্ৰ হৈছিল আৰু তাৰ ফলত 18টা হাতী একেলগে আচলতে কি হৈছিল মৃত্যু হৈছিল ৰাইট Coming to the next question who has been appointed as the Advocate General of Assam by Government of Assam and he is Devojit Soikia Devojit Soikia এগৰাকী ব্যক্তি আপোনালোকে নিশ্চয় চিনি পায় তেখেত আসাম ক্ৰিকেট এছ'চিয়েশ্যনৰ তেখেত সেক্ৰেটাৰী হয় তো তেখেতক এডভোকেট জেনেৰেল অফ আসাম হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে ৰিসেন্টলি তো দেৱজিৎ শইকীয়া ৰাইট তো ইয়াৰ লগত সংগতি ৰাখি কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আমি জানিব লাগে আচলতে এডভোকেট জেনেৰেল অফ এ ষ্টেটক কোনে আচলতে এপইন্ট কৰে তেখেতক গভৰ্ণৰে এপইন্ট কৰে ঠিক আছে আৰু it deals with article 165 আচলতে advocate general for a state is mentioned in article 165 of Indian constitution right again the governor of each state shall appoint a person who is qualified to be appointed as a judge of high court
could be Advocate General for the state. গতিকে যিকোনো এগৰাকী senior judge state high court senior judge আচলতে গভৰ্ণৰে তেখেতক Advocate General হিচাপে appoint কৰিব পাৰে, right? Again, earlier the Governor of Assam appointed Debajit Saikia as the senior advocate as senior standing counsel Government of Assam. তেখেত এগৰাকী senior advocate আছিলে senior standing counselor Government of Assamৰ। ইয়াৰ উপৰি Supreme Courtত তেখেত কি আছিলে representative হিচাপে কাম কৰিছিলে for Government of Assam, right? অসমৰ representative হিচাপে Supreme Courtত তেখেতে কৰ্মৰত আছিলে, and he is also the secretary of Assam Cricket Association, right? Coming to the next question, the Assam Health Department has approved a separate lab for COVID-19 RT-PCR test in which district? And it is in Dhubri district, right? আচলতে COVID-19 RT-PCR test কি হয় হেতু আমি জানিম। তো আচলতে RT-PCR মানে কি রিয়েল টাইম ট্রান্সভার্স ট্রান্সক্রিপশন পলিমারেজ চেইন রিঅ্যাকশন। তো আচলতে এটো হয় নকি? তো মনত ৰাখিব COVID-19 টেষ্ট কৰিবলৈ প্ৰধানকৈ তিনিটা টেষ্ট ব্যৱহাৰ কৰা হয়। যেটো হৈছে প্ৰথমটো হৈছে এন্টিবডি টেষ্ট, যেটো আগতে কৰা হৈছিল আজিকালি ঠিক কৰা নহয়। তাৰ পিছত হৈছে ৰেপিড এন্টিজেন টেষ্ট আৰু তাৰ পিছতটো হৈছে RT-PCR টেষ্ট, RT-PCR। আৰু যেটো বহুত বেছি একুৰেট হয় RT-PCR, যেটো হাইলি একুৰেট আৰু মানে প্ৰপাৰ বুলি কোৱা হয়, যেটো গোল্ড ষ্টেণ্ডাৰ্ড প্ৰদান কৰা হৈছে ইয়াক, যেটো RT-PCR বুলি কোৱা হয়। তো এন্টিবডি টেষ্টটো আচলতে এটোত কি কৰা হয়, ফাৰ্স্ট যেটো এন্টিবডি টেষ্ট ইয়াত ব্লাড স্যাম্পল লোৱা হয় আপোনাৰ, আৰু সেই ব্লাড স্যাম্পলটোত আচলতে চোৱা হয় যে আপোনাৰ এন্টিবডি কিমান ষ্ট্ৰং হৈছে, ৰাইট? তো আপোনাৰ যদি এন্টিবডি বহুত বেছি ষ্ট্ৰং হৈ আছে দ্যাট মিন্স আপোনাক হয়তো সেই ভাইৰাছটো এটেক কৰিব পাৰে, ৰাইট? তো উদাহৰণ হিচাপে যদি আমি বুজো আচলতে ধৰক এখন গাঁৱত এগৰাকী মানুহৰ ঘৰত চুৰ হৈছে, ৰাতি চুৰ সোমাইছে বুলি আপুনি শুনিছে, হয়তো কাৰোবাৰ মুখত শুনিছে চুৰ সোমাইছে। তো এতিয়া আপুনি তেওঁৰ ঘৰত যে চুৰ সোমাইছে তো আপুনি কিদৰে ডিটেক্ট কৰিব? তো আপুনি গৈ পেলাই তেওঁৰ ঘৰৰ ভিতৰত সোমাই চাব নে এই ঘৰৰ চৌপাশৰ বাহিৰত বলি ইয়াতে বাহিৰত পুলিচ থিয় দি আছে বা বাহিৰত গাঁওবুঢ়া থিয় দি আছে, কোনবা মানুহ থিয় দি আছে। তো এই টেষ্টটো তেনেকুৱা হয়, ধৰক মই এগৰাকী ব্যক্তি হয় এই গাঁৱৰে, তো মই দেখা পালো যে বাহিৰত পুলিচ বা গাঁওবুঢ়া থিয় দি আছে, তেতিয়া মই কৈছো যে আচলতে এইটো ঘৰত চুৰ হৈছে। তো একচুয়ালি মই ডেফিনিট নহয় যে ঘৰৰ ভিতৰত চোৱা নাই যে চুৰ সোমাইছে নে সোমোৱা নাই, কিন্তু মই বাহিৰত গাঁওবুঢ়া দেখা পাইছো, গাঁৱৰ মানুহ দেখা পাইছো, পুলিচ দেখা পাইছো, তো মই নিজে এজিউম কৰিছো যে আচলতে হয়তো চুৰ হৈছে। তো এই টেষ্টটো তেনেকুৱা হয় এন্টিবডি টেষ্টটো, য'ত আমাৰ ব্লাড স্যাম্পলত চোৱা হয় যে এন্টিবডি শক্তিশালী হৈ উঠিছে নেকি, প্ৰেজেন্ট হৈছে নেকি বেছিকৈ। তো যদি এন্টিবডি বহুত বেছি ডেভেলপ হৈছে দ্যাট মিন্স সেই ব্যক্তিগৰাকী হয়তো ভুক্তভোগী হ'ব পাৰে COVID-19-ৰ। গতিকে সেই কাৰণে এই যেটো টেষ্ট ইয়াক বহুত বেছি প্ৰাধান্য দিয়া নহয়। ৰেপিড এন্টিজেন টেষ্ট, সেকেন্ড টেষ্টটো ৰেপিড এন্টিজেন টেষ্ট, ইয়াত আমাৰ যিখিনি স্বেব কালেকশ্যন কৰা হয় নেজেল বা আমাৰ মুখৰ পৰা, এই স্বেবখিনিৰ পৰা কি কৰা হয় যেটো ভাইৰেল প্ৰটিন যিখিনি থাকে, এন্টিজেন যিখিনি থাকে সেইখিনি ডিটেক্ট কৰা হয় আচলতে। এইটো ইয়াতকৈ এন্টিবডি টেষ্টতকৈ কিছু বেছি প্ৰেচাইজ হয়, ৰাইট? And the third one is RT-PCR. আচলতে RT-PCR নো কি হয়? ইয়াক কোৱা হয় ৰিয়েল টাইম ট্ৰান্সভাৰ্স ট্ৰান্সক্ৰিপশন পলিমাৰেজ চেইন ৰিঅ্যাকশন। আচলতে কি হয় আমাৰ যিখিনি ভাইৰাছ হয় কোভিড ভাইৰাছ, তেওঁলোকৰ সিহঁতৰ গাত মানে কি থাকে আপোনাৰ RNA থাকে, ৰিঅক্সি নিউক্লিক এসিড, ঠিক আছে? রাইবোনিউক্লিক এসিড, সরি রাইবোনিউক্লিক এসিড। তো এই যেটো রাইবোনিউক্লিক এসিড থাকে এইটো আচলতে কি কৰা হয় ৰিভাৰ্স ট্ৰান্সক্ৰিপশন কৰি পেলাই DNA লৈকে কনভাৰ্ট কৰা হয়। DNA হৈছে ডাবল ষ্ট্ৰেন্ডেড নিউক্লিক এসিড, ৰাইট? এনেকুৱা দুটা হেই থাকে, স্ট্ৰিপ থাকে। তো RNA কি কৰা হয় ইয়াক আল্ট্ৰাফাই কৰি পেলাই DNA লৈকে ট্ৰান্সফাৰ কৰা হয়, আৰু ইয়াক কি কৰা হয় বেছি ইনক্ৰিজ কৰি দিয়া হয়, যাক আমি প্ৰত্যক্ষ কৰিব পাৰো বা ডিটাৰমাইন কৰিব পাৰো। যেতিয়া RNA সোমাই থাকে বডিত তেতিয়াহলে তাক আমি ডিটাৰমাইন কৰিব নোৱাৰো। আচলতে COVID-19 ভাইৰাছৰ RNA আমি ডিটাৰমাইন কৰিব নোৱাৰো। যদি তাক ৰিভাৰ্স ট্ৰান্সমিশন কৰা হয় তেতিয়াহলে সি DNA লৈকে কনভাৰ্ট হয়, আল্ট্ৰাফাই হৈ যায়, বাঢ়ি যায়, আৰু তাক আমি তেতিয়া ডিটাৰমাইন কৰিব পাৰো। And in this way আমি কি কৰিব পাৰো একচুয়ালি সেই ব্যক্তিগৰাকী COVID-19 ভাইৰাছ প্ৰেজেন্ট আছে নে নাই বডিৰ ভিতৰত তাক আমি ক'ব পাৰো, ৰাইট? So RT-PCR is more accurate and more efficient technique আমি ক'ব লাগিব। সো গোল্ড ষ্টেণ্ডাৰ্ড হিচাপে সেইভাবে আখ্যা দিয়া হয়। তো ইন ডিটেইল এইখিনি আছিল, টোটাল 3টা টেষ্ট কৰা হয়। আপোনালোকে যদি ইমান দিনে যদি কনফিউজনত আছিল আচলতে কি হয় টেষ্ট কেইটা, মই ভাবো অলপ হলে আপোনালোকে বুজাত এইটো ভিডিও চোৱাৰ পিছত সক্ষম হ'ব। So next, coming to the next question, who has been appointed as the Speaker of the 15th Assam Legislative Assembly? আৰু অসমৰ 15th Legislative Assembly যিখন 15 নম্বৰ বিধানসভা তাৰ স্পিকাৰ হিচাপে আচলতে অধ্যক্ষ হিচাপে কাক নিযুক্তি প্ৰদান কৰা হৈছে? And he is Biswajit Doimari, right? Biswajit Doimari is from BJP party. Recently he joined BJP party. Earlier he was in BPF, if I am not wrong, right? So 15th Legislative Assembly
যেটো যিগৰাকী স্পিকাৰ হয় তেখেত হয় বিশ্বজিৎ দৈমাৰী আৰু পৰীক্ষাত কেতিয়াবা ডেপুটি স্পিকাৰৰ কথা সুধি দিব পাৰে উপাধ্যক্ষ তেখেত কোন হয় তেখেত হৈছে নুমল মমিন ৰাইট Numal Momin is the Deputy Speaker of Assam Legislative Assembly, 15th Assam Legislative Assembly, right? So coming to the next question, recently which e-commerce company has enabled its Assamese language services for its customers and it is Flipkart, right? So গতিকে Flipkart recently কি কৰিছে অসমীয়া ভাষাটোক তেওঁলোকে সন্নিবিষ্ট কৰিছে বিশেষকৈ Flipkart এপটোৰ উপলব্ধ, right? অসমীয়া ভাষাটো তেওঁলোকে এড কৰিছে যিদৰে বেংগলী আছে হিন্দী আছে ঠিক একেদৰে অসমীয়া ভাষাটো আমি Flipkart যেটো ই-কমাৰ্স কোম্পানী তেওঁলোকৰ হে যেটো এপ তাত আমি দেখিবলৈ পাম ৰাইট The next question is which PSU of Assam wins the NSCI Safety Awards 2020 NSCI means National Safety Council of India যেটো National Safety Council of India 2020 Safety Awards পাবলৈ সক্ষম হোৱা অসমৰ প্ৰতিষ্ঠানটো হৈছে ব্ৰহ্মপুত্ৰ পলিমাৰ এণ্ড ক্ৰেকাৰ লিমিটেড ৰাইট ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড যেটো BPCL বুলি কোৱা হয় আৰু BPCL যেটো 2020 ৰ NSCI Safety Award হেতু পাবলৈ সক্ষম হৈছে আসলতে গুটেই হ্যান্ডলিংৰ ক্ষেত্ৰতে হওক বা গুটেই প্ল্যানটোত যিখিনি সেফটি মেজাৰ্স লোৱা হয় সেফটি প্ৰিকশন যিখিনি ইউজ কৰা হয় তাৰ গুটেইখিনি হাইজিনৰ ক্ষেত্ৰতে হওক তাৰ মেটেৰিয়েল সেফটি বা পলিউশন গুটেইখিনি খাঙৰি লৈ পেলাই এই এৱাৰ্ডটি প্ৰদান কৰা হয় আৰু যেটি এৱাৰ্ড পাবলৈ সক্ষম হৈছিল আমাৰ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড BPCL ৰাইট Again, যেটো National Safety Council of India কৈছিল তাৰ হেডকোয়াৰ্টাৰ হয় বেলাপুৰ নাভি মুম্বাই কেতিয়াবা এটো খুলি দিব পাৰে National Safety Council of India বেলাপুৰ নাভি মুম্বাই right The last question of today's session is recently cyclone Yas was in news তো আপোনালোকে গম পাইছে যেটো cyclone Yas হেতু নিউজত আছিল আৰু এই সাইক্লোনে আসলতে ইয়াৰ যেটো নাম হেতু কোনখন কাউন্ট্ৰিৰ পৰা পাইছে The cyclone got its name from which country and it is from Oman right মনত ৰাখিব ওমানৰ পৰা ওমান দেশৰ এটা শব্দ হয় ইয়াস শব্দটো আৰু ওমানৰ পৰা পাইছে এই ইয়াস শব্দটো তো বেসিক্যালি কি হৈছিল বে অফ বেঙ্গলৰ হৈছিল বে অফ বেঙ্গলত লো প্ৰেসাৰ জেনাৰেট হৈ পেলাই সাইক্লোনটোৰ ফৰ্মেশন হৈছিল যেটো আমাৰ বেঙ্গল ওড়িশা আৰু অসমৰ লোৱাৰ আসামৰ কিছু পাৰ্টত ইফেক্ট আমি দেখিবলৈ পাইছিলো সো হোৱাটএভাৰ আসলতে কি হয় ইয়াস যেটো প্ৰনাউন্স কৰা হয় ইয়াস বুলি কোৱা হয় আৰু এই নামটো ওমান দেশৰ পৰা পাইছে ইয়াৰ পৰি দা ৱৰ্ড হ্যাজ ইটস ওন অৰিজিন ইন দা পাৰ্চিয়ান ল্যাঙ্গুৱেজ গতিকে পাৰ্চিয়ান ল্যাঙ্গুৱেজৰ পৰা ইয়াৰ উৎপত্তি হোৱা বুলি কোৱা হয় আৰু ইয়াৰ উপৰি এই যেটো ইয়াস শব্দটো ইয়াৰ অৰ্থ হৈছে জেসমিন ফ্লাৱাৰ জেসমিন ইন ইংলিশ ৰাইট আৰু ইয়াৰ উপৰি সাইক্লোন হাৰিকেন এণ্ড টু টাইফুন ৰাইট টাইফুন এটো মনত ৰাখিব টাইফুন সাইক্লোন এণ্ড হাৰিকেন এই তিনিটা সেম বস্তু হয় কিন্তু বেলেগ বেলেগ ঠাইত কোৱা হয় আপোনালোকে কমেন্ট কৰি জনাব আসলতে সাইক্লোন কোড কোৱা হয় হাৰিকেন টাইফুন কোড কোৱা হয় আৰু হাৰিকেন কোড কোৱা হয় যদিও তিনিটা বস্তু সেম হয় কিন্তু বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ নামেৰে জনা যায় আমাৰ ইণ্ডিয়াত ইয়াক সাইক্লোন বুলি কোৱা হয় ইণ্ডিয়া পাকিস্তান বাংলাদেশ আমাৰ এই যেটো সাউথ এছিয়ান যিখিনি ঠাই আছে সেইখিনিত আমাক সাইক্লোন বুলি কোৱা হয় বাকি কিছুমান ঠাইত টাইফুন হাৰিকেন এটসেট্ৰা কোৱা হয় কোড টাইফুন আৰু হাৰিকেন বুলি কোৱা হয় আপোনালোকে কমেন্ট কৰি জনাব So I hope আপোনালোকে ভিডিওটি ভাল পালে ভিডিওটি যদি ভাল লাগিছে চেনেলটি নতুনকৈ ভিজিট কৰিছিলে চেনেলটি সাবস্ক্ৰাইব কৰি লব এই ভিডিওটিৰ PDF যদি আপোনালোকে বিচাৰিছে ষ্টাডি ইনসাইড অফিচিয়েল টেলিগ্ৰাম চেনেললৈ জয়েন কৰি লব পাৰে আৰু 2020 গুটেইখিনি কাৰেন্ট এফেয়াৰ যদি আপোনালোকে একেলগে ইবুক আপডেট বিচাৰিছে তেতিয়াহলে ডেসক্ৰিপচনত থকা লিংকত ক্লিক কৰি আপোনালোকে সেই ইবুকখন পাৰচেজ কৰিব পাৰিব Thank you for watching the video Thank you